গুৱাহাটী মহানগৰীত এবাৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা হৈছে। 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ আৰু টিউচন কৰিবলৈ যাওঁতে ছাত্ৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। টিউচন মাষ্টৰ তথা শিক্ষক ভাস্কৰ জ্যোতি কলিতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে আৰু ভুক্তভোগী পৰিয়ালে ফটাশিল আমবাৰী থানাত ৰুজু কৰিছে এটা গোচৰ। ঘটনাৰ দিনা অন্য ছাত্ৰ-ছাত্ৰীও আছিল টিউচন ক্লাছত। অভিযুক্ত শিক্ষকে চিপছ আনিবলৈ পঠিয়াইছিল অন্য ছাত্ৰীক। তেতিয়াই অসৎ কাৰ্য চৰিতাৰ্থ কৰিব বিচাৰিছিল শিক্ষক ভাস্কৰে। বাকী ছাত্ৰ-ছাত্ৰীয়ে চিপছ লৈ ঘূৰি আহি দেখে যে শিক্ষকজনে সেই কাৰ্য কৰিছে আৰু ঘটনা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ লগালে ছাত্ৰ-ছাত্ৰীসকলে আৰু পিস্তল দেখুৱাই ছাত্ৰীক ভাবুকি প্ৰদানৰো অভিযোগ উত্থাপিত হৈছে। শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। হাতত তেওঁৰ পিস্তলো আছিল আৰু ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা পলায়ন কৰি আছে শিক্ষক ভাস্কৰে। এই পৰ্যন্ত আৰক্ষীয়ে ভাস্কৰক বিচাৰি পোৱা নাই আৰু ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোতে এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে আৰু এই ঘটনাক লৈ উত্তপ্তও হৈ পৰিছে পৰিস্থিতি। অভিযুক্ত শিক্ষকৰ ঘৰত একাংশই শিলগুটি নিক্ষেপ কৰা দেখা গৈছে। আমি জনাইছো আপোনালোকক এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ এই ঘটনা সংঘটিত হৈছে। টিউচন কৰা এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাইছে এইজন শিক্ষকে আৰু এতিয়া সেই শিক্ষকজন নাই, তেওঁ পলায়ন কৰিছে। তেওঁৰ হাতত পিস্তল থকা বুলিও একাংশ ছাত্ৰীয়ে অভিযোগ উত্থাপিত কৰিছে। টিউচন কৰিবলৈ যোৱা সেই ছাত্ৰীগৰাকীক এই যৌন নিৰ্যাতন চলাইছিল এইজন শিক্ষকে। তেওঁৰ নাম হৈছে ভাস্কৰ জ্যোতি কলিতা আৰু ভুক্তভোগী যিটো পৰিয়াল সেই পৰিয়ালে ফটাশিল আমবাৰীত তেওঁলোকে গোচৰ ৰুজু কৰিছে আৰু ঘটনা যিদিনা সংঘটিত হৈছিল অন্য ছাত্ৰ-ছাত্ৰীও আছিল টিউচন ক্লাছত, কিন্তু অভিযুক্ত শিক্ষকে চিপছ আনিবলৈ পঠিয়াইছিল অন্য ছাত্ৰীক আৰু তেতিয়াই অসৎ কাৰ্য চৰিতাৰ্থ কৰিব বিচাৰিছিল শিক্ষক ভাস্কৰে। বাকী ছাত্ৰ-ছাত্ৰীসকলে চিপছ লৈ ঘূৰি আহি সেই কথা গম পাইছিল আৰু ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে তেওঁলোকে চিঞৰ বাখৰ কৰা দেখা গ'ল। হুলস্থুলীয়া পৰিৱেশৰ তেওঁলোকে সৃষ্টি কৰিলে আৰু তাৰ পাছতেই পিস্তল দেখুৱাইছে ছাত্ৰীসকলক আৰু ছাত্ৰ-ছাত্ৰীসকলক পিস্তল দেখুৱাই ভাবুকি প্ৰদান কৰাৰো অভিযোগ আছে সেই শিক্ষকজনৰ বিৰুদ্ধে আৰু ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা পলায়ন কৰি আছে শিক্ষক ভাস্কৰে। এই পৰ্যন্ত আৰক্ষীয়ে ভাস্কৰক বিচাৰি নাই পোৱা। আৰু এই মুহূৰ্তত আমি কথা পাতিব বিচাৰিছোঁ কল্পৰ সৈতে ফোন লাইনত। কল্প, সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়া আপডেট জনাওক, কাৰণ এটা খুব আচৰিত ঘটনা সংঘটিত হৈছে, খুব লাজ লগা এটা ঘটনা আৰু তেওঁৰ হাতত পিস্তল থকা বুলিও জানিব পৰা গৈছে। গতিকে এজন শিক্ষকৰ হাতত পিস্তলটো ক'ৰ পৰা আহিল? অংকিতা, আজিৰ পৰা 2টা দিন পূৰ্বে এই গোটেই ঘটনাটো সংঘটিত হৈছিল গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰী। ফটাশিল আমবাৰীত এই যিগৰাকী টিউচন শিক্ষকৰ নাম ইতিমধ্যে NKTVৰ দৰ্শকসকলক আপুনি অৱগত কৰিছে। সেইগৰাকী টিউচন শিক্ষকে দীৰ্ঘদিন ধৰি তেওঁলোকৰ অঞ্চলৰ যিসকল ছাত্ৰ-ছাত্ৰী, বিশেষকৈ ছাত্ৰীসকলক তেখেতে বিশেষকৈ টিউচন কৰিছিল আৰু তেওঁ সকলো বিষয়তে তেখেত একত আছিল আৰু তেখেত সেই অঞ্চলৰ এগৰাকী শিক্ষিত যুৱক আছিল আৰু সেই শিক্ষকৰ ওচৰতেই আজিৰ পৰা 10 বছৰ পূৰ্বেই সকলোৱে টিউচন কৰিছিল আৰু তেওঁ জীৱিকা হিচাপে এটাই মাধ্যম আছিল, তেওঁ টিউচন কৰে আৰু সেইগৰাকী টিউচন শিক্ষকে অৱশেষত এই যিসকল সৰু যিসকল যুৱতী, অৰ্থাৎ এইবাৰ যিসকলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেনেসমূহ যুৱতীক কিন্তু তেখেতে বিভিন্ন ধৰণৰ অশ্লীল ইংগিত দিয়ে আৰু এই ঘটনা আজিৰ পৰা 2টা দিন পূৰ্বে সংঘটিত হৈছিল। তাৰ পাছত দুগৰাকী ছাত্ৰী, তেওঁলোকৰ ছাত্ৰীক 3গৰাকী ছাত্ৰী আছিল এটা কোঠাত আৰু 2গৰাকী ছাত্ৰীক তেখেতে চিপছ আনিবলৈ পঠাইছিল। তাৰপিছতে এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল আৰু তাৰ পাছতে তেখেতে চিঞৰ বাখৰ কৰিছিল আৰু তাৰ পাছত এই যি 2গৰাকী চিপছ আনিবলৈ পঠোৱা যি 2গৰাকী যুৱতী, এই যুৱতী দুগৰাকী সেই কোঠাটোত পাৰিছিল আৰু তাৰ পাছতেই তেওঁলোকে গোটেই ঘটনাৰ বিৱৰণ তেওঁলোকৰ পিতৃ-মাতৃ অৰ্থাৎ গোটেই অঞ্চলক ৰাইজক জনাম বুলি কৈছিল। তাৰ পাছতে এইগৰাকী টিউচন শিক্ষকে তেওঁলোকক 2টাকৈ পিস্তল লৈ ভাবুকি দেখাইছিল। এই গৰাকী শিক্ষকে বাৰে বাৰে এটা কথা কৈছিল, যদিহে তোমালোকে এই কথাটো কৈ দিয়া তেনেহলে তোমালোকক গুলিয়াই দিম আৰু অৱশেষত তেওঁলোকে ভয় খাইছিল। এটা দিনৰ পাছত তেওঁলোকে এই গোটেই ঘটনাটো তেওঁলোকৰ স্থানীয় লোক অৰ্থাৎ পিতৃ-মাতৃক গোটেই কথাটো অৱগত কৰিছিল। তাৰ পাছতে কালিৰ দিনটোত গোটেই ঘটনাটো ফটাশিল আমবাৰী আৰক্ষী থানাত তেওঁলোকে গোচৰ ৰুজু দিয়ে আৰু গোচৰ ৰুজু কৰাৰ পাছতেই গোটেই ঘটনা আৰক্ষীয়ে তদন্ত কৰিছে। কালিৰ নিশাৰ ভাগত আমি NKTV দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখাইছো। কালিৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই যিগৰাকী টিউচন শিক্ষক, এইগৰাকী টিউচন শিক্ষকৰ যিটো কোঠা, সেই শ্ৰেণী কোঠাটো তেওঁলোকে যিসমূহ কিতাপ পঢ়ি আছিল সকলো কিন্তু তেওঁলোকে উলিয়াই দিছে। তেওঁলোকে স্থানীয় লোকে বাৰে বাৰে এটা কথা কৈছে যে এইগৰাকী লোকক শাস্তি দিব লাগে। তেওঁলোকৰ এগৰাকী শিক্ষিত
লোক হৈ কিয় এনেধৰণৰ ঘটনা সংঘটিত কৰিছে বা কিয় এনেধৰণৰ ধন্যবাদ জনাইছো আৰু শেহতীয়া খবৰ অনুসৰি যৌন নিৰ্যাতনৰ অভিযুক্ত ভাস্কৰ কলিতাৰ ঘৰতো আক্ৰমণ চলোৱা হৈছে আৰু দুৰ্বৃত্তই শিলগুটিৰে আক্ৰমণ চলাইছে অভিযুক্ত ভাস্কৰ কলিতাৰ ঘৰত আৰু সেই 10ম শ্ৰেণীৰ যিগৰাকী ছাত্ৰী সেই ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল আৰু পিস্তলো দেখুৱাইছিল সেই শিক্ষকজনে আৰু ফটাশিল আমবাৰীত ইতিমধ্যে এটা গোচৰ ৰুজু হৈছে কিন্তু এতিয়াও পলাতক হৈ আছে টিউচন মাষ্টৰ ভাস্কৰ কলিতা